লওক দিয়া আৰু এগিলাচ দিম নেকি নাই নাই নালাগে নালাগে আপুনি মোক এটা সহায় কৰি দিব লাগিব পাৰিবনে সহায় কৰিম কেনেকুৱা সহায় এইটো লওকচোন এইখিনি দেখাৰ পিছত চাগে আপুনি মোক সহায় নকৰাকে নাথাকে তুমি মোক কি টকাৰে কিনিব পাৰিম বুলি ভাবিছা নেকি যদি ভাবিছা তেন্তে একদম ঠিক ভাবিছা কোৱা কি কাম কোৱা শুনক দেউতাই যদি আপোনাক সোধে যে ঘৰখনত অশান্তি কিয় হৈ আছে আপুনি আমাৰ ময়ূৰী নাম মানে সৰু বোৱাৰীৰ কাৰণে এইবোৰ হৈ আছে বুলি ক'ব আৰু লগতে ক'ব যে তাই এইখন ঘৰৰ পৰা ওলাই গ'লেহে এই ঘৰখনৰ শ্ৰীবৃদ্ধি হ'ব নহ'লে দিনে দিনে ঘৰখনলৈ আৰু বিপদ আহিব এই ইয়াত কিমান আছে 2000 টকা 2000 হ'ব হৈ যাব চিন্তা কৰিবই নালাগে মই তেনেকৈ কৈ দিম বাৰু একদম কৃষ্ণ समप्रभा निर्विघ्नं कुरु मे देवा सर्वकार्येषु सर्वदा ओम जपाकुसुम शंकासनं काश्यपं महादुतिं ध्वान्तारिं सर्वपापग्नपुनतस्मि जपाकुसुम शंकासनं काश्यपं महादुतिं ध्वान्तारिं सर्वपापग्नपुनतस्मि दिवाकरं हिमकुण्डमूलालभं दैत्यानां परमं गुरुं सर्वशास्त्रप्रवक्तां भार्गवं परमायम्यहम् ओम सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके शरण्ये त्र्यम्बके गौरी नारायणी नमस्तुते शरणागत दिनार्थ परित्राणपरायणे सर्वस्थार्थी हरे देवी नारायणी नमस्तुते जयंती मंगला काली भद्रकाली कपालिनी दुर्गा समाशिवा মায়েৰে পাকঘৰত অকলে অকলে কাম কৰি আছে যোৱাচোন অলপ সহায় কৰি দিয়া যোৱা মই মাতি দিছো ৰ'ব নালাগে ময়ূৰী তুমি বহা তোমাৰ বিয়াৰ পিছত এইখন ঘৰত এইখন তোমাৰ প্ৰথম পূজা মাক সহায় কৰিবলৈ ভণ্টি আছে নহয় বোৱাৰী দেউৰ কাৰণে চাহৰ ব্যৱস্থা কৰা হ'ব দেউতা तपजितमया देवा परिपूर्ण तदस्तु मे आवाहनं न जनमि न जनमि विसर्जनं पूजा च न जनमि क्षमस्व परमेश्वर এতিয়া পূজা সমাপ্ত হ'ল এই ঘৰৰ আটাইকে মাতো সেৱা ল'ব অলপ ৰ'ব দেও মাগৰো ভূমিকা আহি আছে অলপ ৰ'ব দেউতা আপুনি এখেতক কিবা সুধিম বুলি কৈছিল যে দেও হয় সদায় ঘৰখনৰ কিবা অমংগল অশান্তি হৈ আছে আপুনি এবাৰ চাই জনাকচোন ইয়াৰ কিবা প্ৰতিকাৰ কৰিব পাৰি নে নাই চাই আছো ঘৰখনত অলক্ষীৰ বাহ হৈছে মানে কৃষ্ণ কৃষ্ণ প্ৰভু এই আপোনালোকৰ ঘৰৰ সকলো অশান্তিৰ মূলতে এগৰাকী নাৰী নাৰী কোনে নাৰী কম জানো ক অন্তত মই জানিব লাগিব এইবোৰ আপুনি কি কথা কৈছে দেউ সঁচা কিছুদিনৰ পৰা তেওঁৰ শনিৰ যুগ চলি আছে তাৰ বাবেই ঘৰত এইবোৰ ঘটনা ঘটি আছে বৃহস্পতিও তেওঁৰ পৰা আঁতৰি গৈছে এতেকে ঘৰখনৰ শ্ৰীবৃদ্ধি নোহোৱা হৈছে কোন কাৰ বাবে এইবোৰ হৈছে দেউ আপুনি নামটো কওকচোন সেয়া আন কোনো নহয় সেয়া আপোনাৰ ডাঙৰ বোৱাৰী
দেউ কি কৈছে এইবোৰ আপুনি কিয় এনেকৈ আপুনি মোক বদনাম দিছে ৰবা বোৱাৰী ৰবা মই কথা পাতিবলৈ আছোতো তুমি মিছাতে হুলস্থুল নকৰিবা দেউ ইয়াৰ কিবা প্ৰতিকাৰ আছেনে এইখনত চাব লাগিব কি কি প্ৰতিকাৰ আছে চাওক। হৈ যাব সকলো ঠিক কৰি দিব পৰা যাব সেইবোৰ খেলি মেলি কেনেকৈ হ'ল কিয় কৰিলে পূজাৰীজনে মোৰ লগত এনেকুৱা মোৰে টকা লৈ মোকেই ঠগিলে শনি দেৱতাক সন্তুষ্ট কৰিব লাগিব তেতিয়াহে সকলো সমিধান পাব দেউ কওকচোন আমি কি কৰিব লাগিব প্ৰতি শনিবাৰে তেওঁ নিৰ্জল ব্ৰত কৰিব লাগিব এটুপ পানীও তেওঁ গোটেই দিনটোত খাব নোৱাৰিব হ'ব দেউ আপুনি যি ধৰণে কয় আমি সেই ধৰণে নিয়মখিনি পালন কৰিম